মাৰি থৈ যাব পাৰে তাই যদি আকৌ ওলাই আহি পিনে কিবা এটা নকৰিব যে মানুহ নাই তাই সেইকাৰণে আমি এইটো বিচাৰোঁ যে তাই মানে আৰু কোনোদিন মানে জেলৰ পৰা বাহিৰ ওলাই আহিব নোৱাৰে তাক গোটেই যাৱজ্জীৱন কাৰাদণ্ড দিব লাগে তাই যদি ওলাই আহে কালি আমাৰ ভৱিষ্যতৰ কাৰণে বিপদ পৰিব কাৰণ তাই যিটো কেৰেক্টাৰ দেখিলোঁ এতিয়া আপোনালোকে দেখিলে মিডিয়াক খেদাইছে পুলিচক খেদাইছে তাই যেতিয়া এইখিনি কৰাৰ পিছতো ভয় কৰা নাই ইমান সাহস তাৰ মানে ভিতৰত কি সোমাই আছে ক'ব নোৱাৰোঁ তাই সেনেকুৱা কাণ্ড কৰাৰ পিছত মানুহক মিডিয়াক খেদাব পাৰিছে পুলিচৰ ওপৰত তুলিব পাৰিছে তাই নিচিনা মানুহজনী যে পিছত আকৌ ঘূৰি আহি পিনে কিবা এটা নকৰিব সেইটো কাৰণে আমাক এনেকুৱা তাই থাকিব লাগে গোটেই যাৱজ্জীৱন কাৰাদণ্ড দিব লাগে তাই মানে আমাক আহি যাতে গাঁৱত কাৰো ওপৰত হেৰি কৰিব নোৱাৰে আপোনালোকে দেখিছে ইমান ধুনীয়া নাটক কৰি থাকে তাই ভাইটিৰ ওচৰতো নাটকে কৰি আছিলে সেইটো কাৰণে আমি ধৰিব নোৱাৰিলোঁ নহয় তাত ভাইটিয়ে ইমান সহজ হোৱাৰ মানুহজনীৰ আজি ইমান ল'ৰা ছোৱালী শিক্ষা দিয়ে এটা শিক্ষক হিচাপে মই চাকৰি হিচাপে নকওঁ শিক্ষক হিচাপেও ধৰিব নোৱাৰিলে তাই কেৰেক্টাৰটোৰ কথা কাৰণ নহ'লেতো সি আজি খাই পিনে শুই থকাৰ পাছত তাক মাৰিব নোৱাৰে তাক ইমান অভিনয় কৰি খুৱাই ল'লে ইমান মানে ধুনীয়া এক্টিং কৰি পিনে তাক খুৱাইছে খোৱাৰ পিছত মাৰিছে তেনেকুৱা আপুনি ভাবি চাওক আমি কেনেকৈ বুজি পাম তাইক ভাইটিয়ে বুজি পাব নোৱাৰিলে বুজি যাব লাগিছিলে বেলেগৰ যদি ইমানে প্ৰেমৰ সম্বন্ধ ৰখাবলৈ আছিলে তেওঁ মাদাৰ কেলে কৰিলে তেওঁ কিয় মাৰি পেলালে মানুহ এজন শিক্ষিত ল'ৰা হে সেইটো কাৰণে আজি প্ৰশাসনৰ ওচৰত না আইনৰ ওচৰত কথাটো ক'বলৈ বিচাৰিছোঁ যে দুখীয়া শাস্তি পাওক এনেকুৱা ধৰণে পাওক যাতে তেওঁ ওলাব আৰু নালাগে তেনেকুৱা এজনী মহিলা আমি চাবলৈ আৰু নিবিচাৰোঁ নিজৰ স্বামীক যাৰ ভিৰত সেন্দুৰ লৈ হোমৰ গুৰিত যি মানে হোমৰ গুৰিত যি বহি মানে শপত গ্ৰহণ কৰে যে স্বামীৰ কথা সকলোখিনি শুনিম বুলি তাৰ পিছতো যে সেই সেনেকুৱা এজনী নাৰীয়ে যে স্বামীক মাৰি পেলালে তেনেকুৱা আৰু নালাগে আমাৰ এই সমাজত আৰু মাননীয় আৰক্ষী মহোদয় ডিব্ৰুগড় জিলা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত মহোদয় বিষয় স্মাৰকপত্ৰ মহোদয় সন্মান সহকাৰে আপোনাক জনাওঁ যে যোৱাই 9/8/2024 তাৰিখ সোমবাৰে মাজনিশা চাবুৱাৰ জেয়াগাঁৱৰ নিবাসী তথা সমাজৰ এজন সৰবৰাহী যুৱক তথা অসম জলসম্পদৰ বিষয়া বিভাগৰ কৰ্মচাৰী মাধুৰ্য বৰুৱা কোনো অচিনাক্ত দুৰ্বৃত্তই নিজ গৃহতে অতি নিৰ্মম আৰু নৃশংসভাৱে হত্যা কৰি থৈ যায় এই হত্যাকাণ্ডই আমাৰ চাবুৱাবাসী তথা জেয়াবাসী যথেষ্ট আপোনালোকৰ দাবী সম্বলিত কৰা আছে এই গোটেইখিনি দাবী সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰিবৰ কাৰণে আমাৰ ফালৰ পৰা সম্পূৰ্ণ প্ৰচেষ্টা লোৱা হ'ব আৰু এই বিষয়ে মই আমাৰ আৰক্ষী অধীক্ষক মহোদয় এই বিষয়ে অৱগত কৰিম কিয় হত্যা কৰিলে মানুহজনক কিয় মাৰিলে নাটক কিয় কৰিলে গালি গালাজ কৰিছিল গালি গলাৰ পিছত কিন্তু আজিৰ দিনটোত আৰক্ষীক গালি পাৰিছিল আৰক্ষীক অকথ্য গালি গালাজ কৰিছিল